ৰাইজৰ আস্থা বিশ্বাস দিনক দিনে বাঢ়িছে। বিটিআৰত শান্তি, বিটিআৰত সমন্বয়, বিটিআৰত উন্নয়ন দ্ৰুতগতিত আগবাঢ়িছে। আমি নিশ্চিতভাৱে আশাবাদী বিটিআৰ বাকীৰ যি সপোন ৩৫ লক্ষ বিটিআৰ বাকীৰ যি সপোন, সেই সপোন নিশ্চিতভাৱে ৰূপায়ণত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰণে পদক্ষেপ গ্ৰহণ কৰিব আৰু বিটিআৰত আমি উন্নয়ন আৰু শান্তি সমান্তৰালভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দিশত আমি কাম কৰিম। মিনন মুছাহাৰীৰ সন্দৰ্ভত কি ক'ব? তেখেতৰ নেতৃত্বত আজি প্ৰায় ৫ সহস্ৰাধিক লোকে যোগদান কৰিছে। মেনন মুছাহাৰী এজন সমাজৰ লব্ধ প্ৰতিষ্ঠিত এজন সামাজিক ব্যক্তি আৰু আজি প্ৰমাণ কৰিছে যে মেনন মুছাহাৰীৰ যিটো জনপ্ৰিয়তাও প্ৰমাণ কৰিছে আৰু লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যিটো আস্থা, ৰাইজৰ যিটো বিশ্বাস, দুয়োটাই আজি ইয়াত প্ৰতিফলন ঘটিছে। গতিকে মেনন মুছাহাৰী আৰু তেখেতৰ লগত অহা ৫ সহস্ৰাধিক যি ওদালগুৰিবাসীৰ ৰাইজ আছে, ভৈৰৱকুণ্ডবাসীৰ ৰাইজ আছে, গতিকে সকলোকে আজি আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছোঁ। এককভাৱে আপোনালোকে নিৰ্বাচন অৱতীৰ্ণ হ'ব এইবাৰ? নিশ্চিতভাৱে আমি এককভাৱে নিৰ্বাচন খেলাৰ আমাৰ যি পৰম্পৰা আছে, ১৫ৰ পৰা কথা কওক বা ২০ৰ কথা কওক, এতিয়া ২৫লৈকে আহিলোঁ। গতিকে আমাৰ এতিয়ালৈকে দলত সেইটোৱেই সিদ্ধান্ত আছে, এককভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰৰ ৪০টা সমষ্টিতেই আমি নিৰ্বাচন খেলাৰ কাৰণে আমি আমাৰ দলত পূৰ্বত যিটো সিদ্ধান্ত আছিল সেই সিদ্ধান্তত আমি আজিৰ দিনটোত অটল আছোঁ। UPPL ডাইভাৰ্চ হ'ব নেকি? ৰাইজৰ মাজত এটা বস্তু আচলতে প্ৰচলিত হৈ আছে যে BPM আৰু UPPLৰ লগত দুপক্ষৰ লগতে আপোনালোকৰ ইলু চলা বুলি এই ধৰণৰ কথা এটা ওলাই। কাৰোবাক ডিভোৰ্চ দিব নেকি? ডিভোৰ্চ দিব নেকি কাৰোবাক? কাৰো লগত আমাৰ বিয়াই হোৱা নাই, ডাইভৰ্চৰ কথা ক'ত আহিব? বিয়াটো অলৰেডি UPPLৰ লগত হৈ আছে। পোষ্ট ইলেকশ্যন, প্ৰি ইলেকশ্যন কাৰ লগত বিয়া হৈছে আমাৰ? এতিয়াতো প্ৰি ইলেকশ্যনৰ কথা চলি আছে। পোষ্ট ইলেকশ্যনত যদি কিবা প্ৰশ্ন সোধে তেতিয়া ক'ম আমি, কিন্তু আমাৰ কথাটো হ'ল বিটিআৰৰ আমি উন্নয়ন বিচাৰোঁ, বিটিআৰত শান্তি বিচাৰোঁ আৰু সকলোৱে যদি একলগে থাকি বিটিআৰত যদি শান্তিপূৰ্ণভাৱে যদি নিৰ্বাচনটো খেলে, এটা বিশেষ চিন্তা চৰ্চাৰে ইতিবাচক দৃষ্টিভংগী সন্মুখত লয়, তেতিয়াহ'লে বিটিআৰবাসীৰ মানে কল্যাণ নিশ্চিতভাৱে এটা দ্ৰুতগতিত হ'ব। BPF সন্দৰ্ভত কি মন্তব্য দিব? এই মুহূৰ্তত UPPL ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইয়াত আছে, গতিকে আমাৰ মিত্ৰতা UPPLৰ লগত আছে। BPFৰ লগত আমাৰ আজিৰ দিনত কোনো মিত্ৰতা নাই, যদিও বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত BPF দলটোৱে চৰকাৰ চলোৱাত কিছু যিটো কোৱা হয় ফ্ল'ৰ কোঅৰ্ডিনেশ্যন সেইটো চলাই আছে, কিন্তু আজিৰ দিনত BPFৰ লগত আমাৰ তেনেধৰণৰ কোনো মিত্ৰতা নাই। UPPLৰ লগতো চৰকাৰ যি চলাই আছে, চৰকাৰতহে মিত্ৰতা আছে, কিন্তু দলীয়ভাৱে দলৰ সংগঠন কাম কাজ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি নিজ শক্তিৰে আমি আগবাঢ়ি গৈ আছোঁ। কি হ'ব ক'লো এইটো চাওক, এতিয়া বিৰোধীৰো যেতিয়া বিৰোধ কৰা আৰম্ভ হয়, মানুহে গণতন্ত্ৰত বা এখন চৰকাৰ অহাৰ পিছত বিৰোধীৰ প্ৰতি মানুহৰ অকণমান এটা আৱেগ থাকে, বিৰোধীৰ প্ৰতি মানুহৰ অকণমান এটা মানে কি বুলি কয় এটাচমেণ্ট যিটো কোৱা হয়, সেই এটাচমেণ্টটো থাকে, কিন্তু এতিয়া বিৰোধীৰে বিৰোধ কৰি আছে ৰাইজে। আৰু কি ক'ব তেতিয়াহ'লে? ইয়াৰ আৰু প্ৰশ্নৰ প্ৰতিক্ৰিয়া আৰু দিবলৈ আৰু বেলেগ মোৰ ভাষা নাই। বিৰোধীৰ বিৰোধ কৰা আৰম্ভ অসম ৰাজ্যত আৰম্ভ হৈছে, দেশত আৰম্ভ হৈছে। দাদা, আপোনালোকৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই ইয়াত চৰকাৰটো লাগিব, আমাৰ সকলো কাৰ্যকৰ্তাই আমাৰ নিজৰ উন্নতি, আমাৰ জগাৰ উন্নতি, আমাৰ দেশৰ উন্নতি আমাক লাগে। ভাৰতীয় জনতা পাৰ্টী এটাই পাৰ্টী, এটাই দল, যোনটো পাৰ্টীয়ে সকলো এই উন্নতিৰ কামটো কৰিব, আমাৰ সকলোৰে এছে বিশ্বাস আছে। গতিকে আপোনালোক সকলো এছে ইমানজন এদিনতে জইন কৰিব বিচাৰিছে, প্ৰায় ৫,০০০ জন ইয়াত জইন কৰিব বুলি মই শুনিছোঁ। গতিকে
সৃষ্টি কৰি গৈছে। সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন দুমাহ বুলি নহয়, আপোনালোকৰ সহযোগত ৰাইজৰ ওচৰত আমাৰ ওদালগুৰি জিলাৰ কাৰণে বা আমাৰ ভৈৰৱকুণ্ড অঞ্চলৰ কাৰণে মৰম চেনাই মোক ৰাইজে আশীৰ্বাদ দিছে। আহি থকা দিনত আমি খুব ধন্যবাদ দিছোঁ, যিহেতু ৰাইজে মোক ছাপোৰ্ট কৰাৰ কাৰণে আমি ৰিজাল্ট দিব পাৰিম বুলি মই আশা কৰিছোঁ। আমাৰ ইমান মানুহ ইয়াত জড়িত কৰিছে, ৰাষ্ট্ৰীয় দলত আমি থাকি পেলাই মই আমাৰ সহযোগিতাটো দি থাকক, মেনকা আমাক সহযোগটো দি থাকক, আমাৰ ভৈৰৱকুণ্ড অঞ্চল কাম কৰিব পাৰিব বুলি মই আশা আছে। যিহেতু এতিয়া আৰু আমাৰ ওদালগুৰি জিলাৰ দুটা আমাৰ পাৰ্টি আছে, বিপি আৰু CPL, তথাপিও মই বিজেপি দলত যোগদান কৰা ক্ষেত্ৰত হ'ল, যিহেতু আমাৰ দিল্লীত ভাৰতবৰ্ষত এতিয়া আমাৰ ডক্টৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান আমাৰ ভাৰতৰ নেতৃত্ব দি আছে। আৰু আমাৰ ভাল এটা আমাৰ পৃথিৱীত আমাৰ ভাৰতবৰ্ষৰ নাম কৰিবৰ কাৰণে, উন্নতি কৰিবৰ কাৰণে, আগবাঢ়িবৰ কাৰণে কাম কৰিছে। আৰু লগতে আমাৰ এই আসামত এই মন্ত্ৰী বা আগতে মন্ত্ৰী আছে, এতিয়া বৰ্তমান আমাৰ CM, এই CM ছাৰে আমাৰ ইয়াত অঞ্চলত আসামত শান্তি পৰিৱেশ আৰু কাম কৰি আছে। এই ভাৰতীয় জনতা পাৰ্টীয়ে আগবাঢ়িছে আৰু এইটো লৈ দেখা পাই পেলাই মই ৰাজনীতিক দল থাকিবলৈ কাম কৰিব পাৰিম বুলি মই আশা কৰি মানে যোগদান কৰিছোঁ। নিৰ্বাচনত পাৰ্টি নিৰ্ণয় কৰিব, পাৰ্টি দায়িত্ব দিয়ে, নিৰ্বাচন দিবৰ কাৰণে মই সাজু আছোঁ। আৰু নিৰ্বাচন লক্ষ্য আছে আৰু নিৰ্বাচন খেলিবলৈ মানে সেৱা কৰিবৰ কাৰণে মানে